নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰসংগ হৈছে এইবাৰ কেতিয়া হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। কালি ইয়াকে লৈ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই মিডিয়াৰ সন্মুখত এটা বাইট যোগেদি কৈছে যে মে'ৰ প্ৰথমটো সপ্তাহৰ ভিতৰত অসম চৰকাৰ বা শিক্ষা বিভাগে চেষ্টা কৰিব যে HSৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰে। আজিৰ সময়ত এয়া ভাবিবলগীয়া কথা এইকাৰণে হৈছে কাৰণ শিক্ষামন্ত্ৰীৰ কথা সহজতে কোনো বিশ্বাস নকৰা হৈছে। আজিকালি এনেকুৱা এটা সময় হৈছে যে শিক্ষামন্ত্ৰীয়ে কিবা এটা কৈ দিলে চবেই কনফিউজন ষ্টেটতহে লয়। আমি কেইদিনমান আগতে দেখিলোঁ কেনেকৈ HSLC পৰীক্ষাৰ ৰিজাল্ট যেতিয়া ছেবাই ঘোষণা কৰিছিল, সেইখিনি সময়তো এনেকুৱা এটা কনফিউজনৰ কনফিউজন হৈছিল য'ত ৰণোজ পেগু ডাঙৰীয়াই আগদিনাখন কৈছিল যে ৰিজাল্ট ঘোষণা কৰা নহয়, এয়া এক মিছা বাতৰি। কিন্তু নেক্সট দিনাখন যি মিছা বাতৰিক তেওঁ মিছা বুলি কৈছিল, সেই সময়মতে ছেবাই ৰিজাল্ট ঘোষণা কৰিলে। এতিয়া শিক্ষামন্ত্ৰীয়ে কোৱা ধৰণে এবাৰ ৰিজাল্ট HSৰ তেওঁলোকে ঘোষণা কৰিম বুলি কৈছে মে'ৰ প্ৰথমটো সপ্তাহৰ ভিতৰত। তাৰমানে খুব বেছিতকৈ বেছি 5 মে'ৰলৈকে দিলে হ'ব পাৰে। 5 মে'ৰ ভিতৰতে HSৰ পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। এতিয়ালৈকে যদিও এই কথা অফিচিয়েলি ঘোষণা কৰা নাই, এই কথা অসমৰ শিক্ষামন্ত্ৰীয়ে টেলিভিছনৰ সন্মুখত কৈছে। এতিয়া ইয়াকে লৈ যাতে কোনো অপপ্ৰচাৰ নহয়, কোনো ধৰণৰ কনফিউজন বা হাইপ ক্ৰিয়েট কৰা নহয়, আমি সেইটোৰে এটা আশংকা কৰিছোঁ যে এনেকুৱা নহওক। কাৰণ প্ৰত্যেক বছৰে দেখা যায় যে এই এক্সামৰ ৰিজাল্ট লৈ পেলাই দিব নিদিব, কেতিয়া দিব, কিয় নিদিব, তেনেকুৱালৈ কনফিউজন হৈ যায়। ইয়াৰে খুব কণ্ট্ৰাডিক্টৰী যদি আমি চাওঁ, CBSEৰ লগত এনেকুৱা নহয়। খুব ছাডেনলি হয়তো ৰিজাল্টৰ 1-2 ঘণ্টাৰ আগতহে গম পায় যে ৰিজাল্ট দিব, কিন্তু তেনেকৈ আচলতে খুব ধুনীয়াকৈ তেওঁলোকে ৰিজাল্টটো দি দিয়ে। কোনো ধৰণৰ কনফিউজন, কোনো ধৰণৰ অদৰকাৰী হাইপ নহয়। আশা এটাই যে যি ধৰণে তেওঁলোকে কৈছে প্ৰথমটো সপ্তাহৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰিব, প্ৰথমটো সপ্তাহৰ ভিতৰতে দি এই কনফিউজনবিলাক ক্ৰিয়েট নকৰে। প্ৰথমটো সপ্তাহ নিদিলে যদি দিব নোৱাৰে, মই ভাবোঁ এনেকুৱা ধৰণৰ মন্তব্য নকৰাই ভাল, ডাইৰেক্টলি ৰিজাল্টটো দি দিয়া ভাল। যি কি নহওক, এতিয়ালৈকে যিখিনি খবৰ পাইছোঁ HSৰ পৰীক্ষাৰ ৰিজাল্ট অসমৰ শিক্ষামন্ত্ৰীয়ে কোৱা ধৰণে মে'ৰ প্ৰথমটো সপ্তাহৰ ভিতৰত দিয়া বুলি আশংকা কৰিব পাৰি। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।